নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনালো আমাৰ ইউটিউব চেনেলত। আজিৰ ভিডিঅ'টোত আছে সোশ্যাল ষ্টাডিজ সমাজ বিজ্ঞানৰ যিটো সিৰিজ আমি ষ্টাৰ্ট কৰিছো তাৰে ভিতৰত আজি 9 নম্বৰ পাৰ্টটো হ'বলৈ গৈ আছে। ইতিমধ্যে 8টা পাৰ্ট অলৰেডি হৈ গৈছে। যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে, তাতে যাই কেনে চাব পাৰে। সো আজিৰ ভিডিঅ'টো বহুতেই ইম্পৰ্টেন্ট হয়। আজিৰ ভিডিঅ'টো সোশ্যাল ষ্টাডিজৰ জিঅ'গ্ৰাফিৰ ওপৰত অনা হৈছে কেইটামান ইম্পৰ্টেন্ট এমসিকিউ, গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব। তাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ, এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব। তেনেহ'লে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হুইচ প্লানেট ইজ নন এজ দ্য ৱাটাৰী প্লানেট? কোনটো গ্ৰহক জলযুক্ত গ্ৰহ বুলিও জনা যায়? ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কমেণ্ট কৰিবচোন কোনটো হ'ব ইয়াৰ কাৰেক্ট অপশ্যন। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি। সকলোৱে মনত ৰাখিব, পৃথিৱী। আৰ্ট গ্ৰহটোক জলযুক্ত গ্ৰহ বুলি জনা যায়, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো সুধিছে, ইন অৰ্ডাৰ অফ দেয়াৰ ডিষ্টেন্সেছ ফ্ৰম দ্য ছান হুইচ অফ দ্য ফলোয়িং প্লেনেটছ লাই বিটুইন মাৰ্চ এণ্ড ইউৰেনাছ? সূৰ্যৰ পৰা দূৰত্বৰ ক্ৰমত তলৰ কোনটো গ্ৰহ মংগল আৰু ইউৰেনাছৰ মাজত অৱস্থিত? ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। সকলোৱে মনত ৰাখিব, জুপিটাৰ এণ্ড চেট্ৰান। সূৰ্যৰ পৰা দূৰত্বৰ ক্ৰমত জুপিটাৰ আৰু চেট্ৰান, বৃহস্পতি আৰু শনি গ্ৰহ মংগল আৰু ইউৰেনাছৰ মাজত অৱস্থিত, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো সুধিছে, এ ব্ল্যাক হোল ইজ এ ডেছ। এটা কৃষ্ণগহ্বৰ হৈছে এটা ডেছ। ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, কন্ট্ৰেক্টেড ষ্টাৰ উইথ ইন্টেন্স গ্ৰেভিটেশ্যনাল পুল। তীব্ৰ মহাকৰ্ষণীয় টান থকা সংকুচিত তৰা। এটা কৃষ্ণগহ্বৰ হৈছে, সকলোৱে মনত ৰাখিব, তীব্ৰ মহাকৰ্ষণীয় টান থকা সংকুচিত তৰা। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো সুধিছে, মেছেঞ্জাৰ ছেটেলাইট হেজ বিন লঞ্চড বাই নাছা ফৰ দ্য ষ্টাডি অফ ডেছ। ডেছ গ্ৰহৰ অধ্যয়নৰ বাবে নাছাই মেছেঞ্জাৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে। ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। সকলোৱে মনত ৰাখিব, মাৰ্কুৰী। বুধ গ্ৰহ। বুধ গ্ৰহৰ অধ্যয়নৰ বাবে নাছাই মেছেঞ্জাৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ ইণ্ডিকেটেড বাই দ্য কালাৰ অফ এ ষ্টাৰ? তলৰ কোনটো তৰাৰ ৰঙেৰে সূচনা কৰা হয়? ইয়াতে অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কোনটো হ'ব? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি, টেম্পাৰেচাৰ, তাপমান। টেম্পাৰেচাৰ তৰাৰ ৰঙেৰে সূচনা কৰা হয়, তাপমান তৰাৰ ৰঙেৰে সূচনা কৰা হয়, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো সুধিছে, মিল্কি ৱে গেলেক্সি ৱাজ ফাৰ্ষ্ট চিন বাই। মিল্কি ৱে আকাশগংগা প্ৰথম দেখা হৈছিল। মিল্কি ৱে আকাশগংগা প্ৰথমে কোনে দেখিছিল এইটো সুধিছে। ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, গেলিলিঅ'। মিল্কি ৱে গেলেক্সি ৱাজ ফাৰ্ষ্ট চিন বাই গেলিলিঅ'। সকলোৱে মনত ৰাখিব, মিল্কি ৱে গেলেক্সিটো প্ৰথমে গেলিলিঅ'য়ে দেখিছিল। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো সুধিছে, হেলিজ কমেট এপিয়াৰ্ছ ওৱান্স ইন এ পিৰিয়ড অফ ডেছ। ডেছৰ সময়ছোৱাত এবাৰ হেলিৰ ধূমকেতুটো দেখা দিয়ে। ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, 76 ইয়াৰ। 76 ইয়াৰ্ছৰ সময়ছোৱাত এবাৰ হেলিৰ ধূমকেতুটো দেখা দিয়ে, সকলোৱে মনত ৰাখিব, 76 ইয়াৰ্ছ। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো সুধিছে, দ্য ৰেডিয়েণ্ট এনাৰ্জি অফ দ্য ছান ইজ ট্ৰান্সমিটেড ইন দ্য ফৰ্ম অফ ডেছ। সূৰ্যৰ বিকিৰণৰ শক্তি ডেছ ৰূপত সঞ্চাৰিত হয়। ইয়াতে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। সকলোৱে মনত ৰাখিব, শ্বৰ্ট ৱেভছ, চুটি ঢৌ। সূৰ্যৰ বিকিৰণৰ শক্তি শ্বৰ্ট ৱেভছৰ ৰূপত সঞ্চাৰিত হয়, সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো দি আছে, হোৱাই ষ্টাৰ্ছ লুক মোৰ ইন ৱেষ্ট দেন ইষ্ট। তৰাবোৰ পূবতকৈ পশ্চিম দিশত বেছি দেখা যায় কিয়?
ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি সকলোৱে মনত ৰাখিব আৰ্থ ইজ মুভিং ফ্ৰম ৱেষ্ট টু ইষ্ট পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ গতি কৰিছে যাৰ ফলত তৰাবোৰ পূবতকৈ পশ্চিম দিশত বেছি দেখা যায় সকলোৱে মনত ৰাখিব অপশ্যন ডি হৈছে কাৰেক্ট অপশ্যন ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো সুধিছে Sirius the brightest star outside of the solar system is also called dash সৌৰজগতৰ বাহিৰৰ আটাইতকৈ উজ্জ্বল তৰা Siriusক dash বুলিও কোৱা হয় ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি সকলোৱে মনত ৰাখিব ডগ ষ্টাৰ কুকুৰ তাৰকা সৌৰজগতৰ বাহিৰৰ আটাইতকৈ উজ্জ্বল তৰা Siriusক কুকুৰ তাৰকা বুলিও জনা যায় সকলোৱে মনত ৰাখিব পিছত 11 নম্বৰ প্ৰশ্নটো দিয়া আছে দ্য লাৰ্জেষ্ট অফ দ্য প্ল্যানেটছ ইজ গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ জুপিটাৰ বৃহস্পতি সকলোৱে মনত ৰাখিব গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে জুপিটাৰ বা বৃহস্পতি ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো সুধিছে হু অফ দ্য ফলোইং ডিস্কভাৰ্ড দ্য লছ অফ প্লেনেটাৰী অৰ্বিটছ তলৰ কোনে গ্ৰহৰ কক্ষপথৰ নিয়ম আৱিষ্কাৰ কৰিছিল ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি সকলোৱে মনত ৰাখিব জোহানেছ কেপলাৰে গ্ৰহৰ কক্ষপথৰ নিয়ম আৱিষ্কাৰ কৰিছিল সকলোৱে মনত ৰাখিব ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো সুধিছে হুইচ অফ দ্য ফলোইং ইজ কল্ড ব্লু প্লানেট তলৰ কোনটোক নীলা গ্ৰহ বুলি কোৱা হয় ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কোনটো হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি সকলোৱে মনত ৰাখিব আৰ্থ পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় সকলোৱে মনত ৰাখিব আৰ্থ হৈছে কাৰেক্ট অপশ্যন ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো দিয়া আছে দ্য ফ'ৰ লাৰ্জেষ্ট প্ল্যানেটছ অফ দ্য সোলাৰ চিষ্টেম ইন ডিচেণ্ডিং অৰ্ডাৰ আৰ সৌৰজগতৰ 4টা বৃহৎ গ্ৰহ অৱনমিত ক্ৰমত হ'ল ইয়াতে অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কোনটো হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি সকলোৱে মনত ৰাখিব জুপিটাৰ সেট্ৰান ইউৰেনাছ এণ্ড নেপচুন বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন হৈছে সৌৰজগতৰ 4টা বৃহৎ গ্ৰহৰ অৱনমিত ক্ৰমত সজ্জিত সকলোৱে মনত ৰাখিব অপশ্যন সি হৈছে কাৰেক্ট অপশ্যন ইয়াৰ পিছত আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো দিয়া আছে দ্য মাছ অফ জুপিটাৰ ইজ অলমষ্ট বৃহস্পতিৰ ভৰ প্ৰায় ইয়াতে অপশ্যন কেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব কাৰেক্ট অপশ্যনটো কোৱাৰ আগতে এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি সকলোৱে মনত ৰাখিব 1000 অফ দ্য মাছ অফ দ্য ছান সূৰ্যৰ ভৰৰ 1000 ভাগ বৃহস্পতিৰ ভৰ প্ৰায় সূৰ্যৰ ভৰৰ 1000 ভাগ হৈছে বৃহস্পতিৰ ভৰ সকলোৱে মনত ৰাখিব সো আজিলৈকে ইমানে ভিডিঅ'টো কেনেকুৱা পালে অনুগ্ৰহ কৰি যদি ভাল পাইছে এটা লাইক কৰিব আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকেও চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে ক্লিক কৰি চাব পাৰে সো আজিলৈকে ইমানে থ্যাঙ্কস ফৰ ওয়াচিং